জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম মই আজি আপোনালোকক কামৰূপ ডিষ্ট্ৰিক্টৰ ৰৌমাৰী চকৰ ইতিবৃত্তি ৰৌমাৰী চকটো কিহৰ কাৰণে হ'ল ৰৌমাৰী নামটো কিহৰ কাৰণে হ'ল ৰৌমাৰী চকৰ তাতে এখেতৰ বয়স আপোনাৰ কিমান বয়স নাজানো এখেতে আমাৰ ককা কীৰ্তন পাগলা বুলি জানে কীৰ্তন পাগলা বুলি জানিছে কীৰ্তন বৈশ্য আৰু দেউতা বাংকন বৈশ্য পদ্মৰম বৈশ্য বুলি জানে এনে আপোনাৰ তেখেতৰ লগত আমি আচলতে লগ পোৱা নাছিলো মোৰ ককাক লগ পোৱা নাছিলো কীৰ্তন বৈশ্যক মই লগ পোৱা নাছিলো তেখেতৰ লগত তেখেতে খেলা খেলিছিলে আজি তেখেতে ক'ব গোটেইখিনি আপোনালোকে শুনক আপোনাৰ ৰৌমাৰী চকৰ গোটেইখিনি এখেতে ক'ব ইয়াতে ভালুকৰ জেগা আছিলে আৰু এতিয়া ৰৌমাৰী চক এইটো তেখেতে ক'ব গোটেইখিনি হয় 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 এনে আপুনি আমাৰ ককাৰ লগত লগ পোৱা বুলি কৈছে আমি এটা তামচা কৰিছো খৌৰা গাছ আছিল না আমি নাজানো আমি বহুত তামচা কৰিছো পুৰা লগত কীৰ্তন পাগলা আমি শুনিছিলো যে ব্ৰহ্মপুত্ৰটো ইয়াত আছিলে ব্ৰহ্মপুত্ৰটো ইয়াত আছিলে অলপ আগত আছিলে আমাৰ দেখুৱাম বাৰু পিছত ইয়াত আছিলে কিন্তু এতিয়া ব্ৰহ্মপুত্ৰটো ৰাখনীশ্বৰত গৈছে আপুনি তেতিয়া যে ব্ৰহ্মপুত্ৰ ইয়াত আছিলে আপুনি জানে নেকি ব্ৰহ্মপুত্ৰ ইয়াতে ভাইৰে এটা সেই সৌৰা গছৰ তলত মাছ চকলা কপালা ফেলে এৰি দিছে তই জন্মে মই জন্ম কথা বহি পেলে কত তামচা কৰিছো বুঢ়াৰ লগত আমাৰ ককা কি হৈছে আমাৰ ককা কীৰ্তন পাগল বুলি কে কয় যে পাগলা বুলি কৈছে আমি এতিয়া খালি জানো যে কীৰ্তন পাগলা আচলতে কীৰ্তন বৈশ্য নেকি হয়নে চব কীৰ্তন পাগলা বুলি কয় তাৰমানে অলপ বকে বেছি কথা কয় বেছি পাগলা এনে হাবি হয় না দাদা সেইকাৰণে সেনেকে কৈছে কিন্তু খোৰা গাছ দুডাল আছিল আমি বহি থাকছো ইয়াতে জাহাজ বনা বুলি কৈছিলে আগতে তাৰমানে ইয়াতে জাহাজ বান্ধিছিল এডাল অৰ্জুন আছিল অৰ্জুন ডালৰ তলত জাহাজ বান্ধিছিলে এইটো সূতা এপাল দি একেবাৰে যায় এইটো ঘৰা আছিলে নদীৰ সেইটো আচলতে দেখাইছো আপোনাৰ ঠিক ঘৰটোৰ আপোনাৰ ঘৰটোৰ বেক চাইডেৰে আচলতে ব্ৰহ্মপুত্ৰ হেৰি আছিলে সূতা আছিলে ইয়াতে জাহাজ বান্ধিছিলে অৰ্জুন গছ আছিলে আচলতে এইটো দেখাৰ উদ্দেশ্য আছিলে আচলতে যিটো আমি বুৰঞ্জী আজি হিষ্ট্ৰী নাই আচলতে আমি নাজানো আমাৰ ধৰ আমাৰ ককা আইতা তেখেতসকলে আমাৰ পূৰ্বপুৰুষসকল তেখেতসকলে আমি দেখা নাপাওঁতে তেখেতসকল পৰলোক গতি হ'ল কিন্তু সেই বস্তুটো আমি ৰাখিবৰ হলে আমি আচলতে বুৰঞ্জী এখন তৈয়াৰ কৰিব লাগিব বুৰঞ্জী যিটো হিষ্ট্ৰী আচলতে লাগে এই হিষ্ট্ৰীৰ কাৰণে আচলতে তেখেতে আপোনাৰ নামটো এনে মোৰ নামটো চালাম আলী এনে ঘৰ আমাৰ এতিয়া বৰ্তমান আগতে ইয়াতে আছিল এটা ক'ত আছিলে আপোনাৰ ঘৰ স্কুল ইয়াতে আছিল ৰৌমাৰী স্কুলখন ৰৌমাৰী কিসমত আঞ্চলিক হাই স্কুল তাতে আপোনাৰ জন্মগ্ৰহণ হৈছিলে তাতে আমাৰ দেউতাই মাটিখিনি কেনেকৈ দিলে দিছিল তাৰপৰা কিবা কাৰণত আমাৰ দেউতাই মাটি কিনিছে এই এখনি এই স্কুলৰ এখন আৰু এই ঘটাবলৈ এখানি জেগাতে সিহঁতে বাসস্থান আচ্ছা আপোনালোকে কি জংঘল কাটি ফেলিব আচলতে জংঘল কাটি আছিল আৰু তেতিয়া পানী বোকা ৰাস্তা নাই আচলতে জংঘল কাটি আপোনালোকে ইয়াতে ঘৰ বান্ধিছিলে হয় হয় নামটো কি আছিল আপোনাৰ চালাম আলী হয় আচলতে তেনেহলে আপোনাৰ ৰৌমাৰী স্কুলৰ মেইন আপোনালোকে মালিক ভূমিদাতা আপুনিও আছে হয় ভূমিদাতা আপুনিও আছে তেনেহলে আছে তাৰমানে আমাৰ দেউতাতে লৈছে নেকি দেউতাই তাৰমানে লৈ পেলাই আপোনালোক তাতে ট্ৰেন্সফাৰ কৰিছে আচ্ছা তাৰমানে আমাৰ দেউতাই তাৰমানে আপোনালোকক তাতে মাটি দি ইয়াতে দেউতাই স্কুলখন দি দিছে আচ্ছা ঠিক আছে এইটো হয় ডাঙৰ কথা তাৰমানে তেখেতসকলৰ মাটিবিলাক দেউতাই বেলেগত তেখেতসকলক সংস্থাপন দি এইখিনি আপোনাৰ ৰৌমাৰী কিসমত হাই স্কুল যেতিয়া এতিয়া বৰ্তমান সেইখন আমাৰ দেউতাৰে আপোনাৰ এইটো আচলতে নহয় জানো কথাখিনি হয় কৃষ্ণ 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 আচলতে এটা হিষ্ট্ৰী আমাৰ আচলতে আমি গম নাপাওঁ আমাৰ ল'ৰা ছোৱালীয়ে গম নাপাব আৰু ৰৌমাৰী চকটো কেনেকে হ'ল কাৰ হেৰি হ'ল এইবিলাক কোনে গম নাপাব কিন্তু আপোনালোকে জংঘল কাটি আপোনালোকে হেৰি কৰিছিলে
বাংকর দাদাই করছি উদ্বোধন করছে এই শক্ত কৃষ্ণ 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 হয় শুনিছে আপোনালোকে এই চক আপোনাৰ তেখেতে ভাষ্য বাংকন দাদাই কৰিছে কৃষ্ণ মোৰ দেউতা আপোনাৰ দেখাইছো আজি আজি সমাজৰ যিটো সেই বিশৃংখল আপোনালোকে তাৰ আপোনাৰ কিছুমান নিদৰ্শন আচলতে কৰিব লাগে আচলতে ল'ব লাগে মানুহজনৰ আদৰ্শ ল'ব লাগে মানুহজনে কি সেইটো চাব নালাগে মানুহজনৰ আদৰ্শটো ল'ব লাগে আৰু সেইটোৱে আচলতে ডাঙৰ কথা আচলতে আদৰ্শ আচলতে অপমান হয় যিটো সেইটো আচলতে ডাঙৰ কথা যাক যিটো মান্যতা দিব লাগে সেইটো দিয়া নাযায় সেয়া এটা ডাঙৰ কথা সেইটো ডাঙৰ এটা সমস্যা কৃষ্ণ কৃষ্ণ এই ৰাস্তাত এতিয়া আমাৰ দেউতা ককা মোৰ ককা কীৰ্তন বৈশ্য এতিয়া এই ৰাস্তা আচলতে বোকা আছিলে এই ৰাস্তাটো আচলতে বোকা আছিলে ইয়াতে মানুহ যাব নোৱাৰে জংঘল কাটি আচলতে আমাৰ ককাহঁতে দলিবাৰীৰ পৰা ইয়াত আহিছিলে আৰু কীৰ্তন বৈশ্য আপোনাৰ যিটো ককাৰ কথা কৈছো আপোনাৰ তেখেতে এই জংঘল কাটি আচলতে ৰাস্তা বনাইছিলে এই আচলতে এতিয়া দেউতাই তাৰ পৰা কৰিলে আপোনাৰ এনেকৈ এই ৰৌমাৰী চকটো আচলতে হ'ল এই ৰৌমাৰী চকটো মোৰ দেউতা পদ্মৰাম বৈশ্য তেখেতসকল আপোনাৰ ইয়াতে কোনো যাব পৰা নাছিলে ইয়াতে সাপ বাঘ এইবিলাক আছিলে সাপ বাঘৰ জেগা আছিলে ইয়াতে জংঘল কাটি এখেতসকলে কৰিছিলে এই ৰৌমাৰী অঞ্চল এতিয়া ৰৌমাৰী নহয় জানো কথাখিনি আৰু সেই উদ্দেশ্যে আপোনাৰ এটাই আপোনাৰ জানিবলগীয়া কথা এইটো ভূমি আচলতে জংঘল কাটি আচলতে তেখেতসকলে হেৰি কৰা আছিলে আৰু তেখেতসকলৰ ভূমিবিলাক এতিয়াও তেখেতসকলৰ তাতে কিছুমান এতিয়াও সেনে পৰ্যায় আছে সচেতন হোৱা নাই সেনেকুৱা বহুত মানুহ বহুত কষ্ট কৰি আছে জংঘল হেৰি কৰিছে তেখেতসকলৰ এতিয়াও কিছুমান মাটি তেখেতসকলৰ নামত নামাকৰণ হোৱা নাই এইবিলাক আচলতে চৰকাৰৰ ওচৰত এইটো অনুৰোধ যে তেখেতসকলৰ যিবিলাক ভূমি এইটো মাটিবিলাক কেনেকুৱা গণ্ডগোল হৈ আছে মাটিবিলাক আপোনালোকে কাটি জংঘল কাটি লৈছে মাটিবিলাক আপোনালোকৰ নামত হোৱা নাই হৈ আছে সেনেকুৱা হৈ আছে সেইবিলাক আচলতে চৰকাৰে সোনকালে আপত্তি নিষ্পত্তি কৰিব লাগে হয়নে নহয় কথা কৈ দিয়ক কথাটি যিগিলা মাটিগিলাখন আছে যিগিলা জংঘল কাটা মাটি যিগিলা মাটি সিগিলাখন আচলতে চৰকাৰে সিগিলাখন তাৰ নিষ্পত্তি কৰি দিব লাগে সেইটোৱে আচলতে আপত্তি হয় কৃষ্ণ 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 কৃষ্ণ